নমস্কাৰ, মই আনসাৰ জিকে ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই গ্ৰেড 3 আৰু 4ৰ দ্বিতীয় পৰ্বলৈ আপোনালোকৰ ওচৰত আহিছোঁ। এতিয়া আমাৰ প্ৰশ্নবিলাক আমি আৰম্ভ কৰিছোঁ। কাৰ্গিল অপাৰেশ্যনৰ নাম ৰখা হৈছিল কি? কাৰ্গিল অপাৰেশ্যনৰ নাম ৰখা হৈছিল কি? অপাৰেশ্যন সোফাক্স, অপাৰেশ্যন বিজয়, অপাৰেশ্যন ব্লু ষ্টাৰ আৰু অপাৰেশ্যন ভিক্টৰী। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ যেটো হ'ব সেইটো অপশ্যন বি, অপাৰেশ্যন বিজয়। অপাৰেশ্যন বিজয় মনত ৰাখিবা। অপাৰেশ্যন বিজয় হৈছে কাৰ্গিল অপাৰেশ্যনৰ নাম ৰখা হৈছিল। নেক্সট পৰৱৰ্তী প্ৰশ্নটো হ'ল কোনখন ভাৰতৰ প্ৰথম থলুৱাভাৱে নিৰ্মিত মিছাইল নাও? কোনখন ভাৰতৰ প্ৰথম থলুৱাভাৱে নিৰ্মিত মিছাইল নাও? অপশ্যন এ মাইত্ৰী, চিত্ৰা, গংগোত্ৰী, বিভূতি। ইয়াৰ সঠিক কাৰেক্ট এনসাৰটো হ'ব বিভূতি। বিভূতি। নেক্সট পৰৱৰ্তী প্ৰশ্নটো হ'ল জাতীয় বটানিকেল গাৰ্ডেন ক'ত অৱস্থিত? জাতীয় বটানিকেল গাৰ্ডেন ক'ত অৱস্থিত? অপশ্যনত দিয়া আছে কলকাতা, পুনে, চেন্নাই আৰু নিউ দিল্লী। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ কলকাতা। মনত ৰাখিব জাতীয় বটানিকেল গাৰ্ডেন কলকাতাত অৱস্থিত। আমাৰ নেক্সট পৰৱৰ্তী প্ৰশ্নটো হ'ল ৰাষ্ট্ৰীয় পৰিৱেশ অভিযান্ত্ৰিক গৱেষণা ইনষ্টিটিউট ক'ত অৱস্থিত? ৰাষ্ট্ৰীয় পৰিৱেশ অভিযান্ত্ৰিক গৱেষণা ইনষ্টিটিউট ক'ত অৱস্থিত? অপশ্যন দিয়া আছে নাগপুৰ, ৰাঁচী, গুৱাহাটী আৰু শ্বিলং। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব নাগপুৰ। আমাৰ নেক্সট পৰৱৰ্তী প্ৰশ্নটো হ'ল যিটো ভাৰতৰ প্ৰথম মুকলিকৈ শৌচ কৰা ৰাজ্য সেইটোৰ নাম কি? যিটো ভাৰতৰ প্ৰথম মুকলিকৈ শৌচ কৰা ৰাজ্য সেইটোৰ নাম কি? অপশ্যনত দিয়া আছে হিমাচল প্ৰদেশ, ছিকিম, মিজোৰাম আৰু কেৰালা। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ছিকিম। অপশ্যন বি ছিকিম। আমাৰ নেক্সট পৰৱৰ্তী প্ৰশ্নটো হ'ল যিটো ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ? যিটো ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ সেইটোৰ নাম কি? অপশ্যনত দিয়া আছে গুৱাহাটী, বাৰৈনী, মাংগালোৰ আৰু ডিগবৈ। এইটো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি ডিগবৈ। ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ ডিগবৈত। মনত ৰাখিব। নেক্সট পৰৱৰ্তী প্ৰশ্নটো হ'ল ভাৰতৰ ভিতৰত কোনখন ৰাজ্যত ধানৰ সৰ্বাধিক উৎপাদন কৰে? ভাৰতৰ ভিতৰত কোনখন ৰাজ্যত ধানৰ সৰ্বাধিক উৎপাদন কৰে? অপশ্যনত দিয়া আছে ৱেষ্ট বেংগল, অন্ধ্ৰপ্ৰদেশ, পাঞ্জাৱ আৰু উত্তৰ প্ৰদেশ। ইয়াৰ ভিতৰত যেটো কাৰেক্ট হ'ব সেইটো হ'ল অপশ্যন এ ৱেষ্ট বেংগল। ভাৰতৰ ভিতৰত ৱেষ্ট বেংগলত সবাতকৈ বেছি ধানৰ উৎপাদন হয়। আজি আমি আমাৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ। যদি আমাৰ ভিডিঅ'বোৰ আপোনালোকক ভাল লাগি থাকে তেনেহ'লে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, বন্ধুসকলক শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। নমস্কাৰ।